ব্ৰহ্ম মুহূৰ্তত ৰাম নাম জপ কৰিলে কি আচৰিত লাভ হ'ব পাৰে ভালদৰে জানো আহক। জয় শ্ৰীৰাম, জয় বজৰংবলী। বন্ধু বান্ধৱীসকল, ব্ৰহ্ম মুহূৰ্তত ৰাম নাম জপ বা হৃদয়ত স্মৰণ কৰিলে আমাৰ জীৱন সম্পূৰ্ণ সলনি হৈ যায়। ব্ৰহ্ম মুহূৰ্ত মানে ৰাতিপুৱা 3 বজাৰ পৰা 5 বজালৈকে ব্ৰহ্ম মুহূৰ্ত বুলি কোৱা হয়। কাৰণ এই সময়খিনিত স্বৰ্গৰ দেৱতাসকলে বিচৰণ কৰে। এই সময়খিনি শান্তিময় আৰু নিতাল নিস্তব্ধ হৈ থাকে। হিন্দু শাস্ত্ৰ অনুসৰি এই সময়খিনিক পবিত্ৰ সময় বুলি কোৱা হয়। এই সময়খিনিক ব্ৰহ্মাৰ সময় বুলি কোৱা হয়। বন্ধু বান্ধৱীসকল, হিন্দু শাস্ত্ৰ অনুসৰি যদি কোনোবাই নিজৰ ভাগ্য কৰ্ম অনুসৰি সলনি কৰিব বিচাৰে তেন্তে ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ চেষ্টা কৰিব লাগে। ব্ৰহ্ম মুহূৰ্তত জল আৰু বায়ু পবিত্ৰ হৈ থাকে। এই ব্ৰহ্ম মুহূৰ্তত ঋষিমুনিসকলে একান্ত মনে নদীৰ পাৰত ভগৱানক স্মৰণ কৰিছিল। কাৰণ এই সময়খিনিক সাধনাৰ কাৰণে উত্তম বুলি ধৰা হয়। যিসকল লোকে এই সময়খিনিত ৰাম নাম জপ কৰি কৰ্তব্য কৰ্মসমূহ কৰি যায় সেইসকল লোক কেতিয়াও পৰাজয় নহয়। সেইসকল লোকে সদায় নিজকে সফল ব্যক্তি বুলি পৰিচয় দিব পাৰে। বন্ধু বান্ধৱীসকল, ৰাম নাম পৰম গতি, ৰাম নাম পৰম শান্তি, ৰাম নাম পৰম নিষ্ঠা আৰু ৰাম নামেই হৈছে ত্ৰাণকৰ্তা। ৰাম নাম স্মৰণ কৰিলে মানুহৰ ভাগ্য উদয় হয়, সৰ্বকৰ্ম সিদ্ধি হয়। সেইকাৰণে বুদ্ধিমান লোকে নিতৌ এলাহ আৰু ভাগৰ ত্যাগ কৰি ব্ৰহ্ম মুহূৰ্তত প্ৰভু ৰামৰ নাম হৃদয়ত স্মৰণ কৰে। ৰাম নাম গংগাজল, যি এই গংগাজলত স্নান কৰে তেওঁৰ সৰ্ব পাপ গংগাজলে ধুই পবিত্ৰ কৰে। স্বয়ং মহাদেৱে মা পাৰ্বতীক কৈছিল যে যি কলিযুগত প্ৰভু ৰাম আৰু হনুমানৰ নাম ব্ৰহ্ম মুহূৰ্তত জপ কৰিবলৈ অভ্যাস কৰে তেওঁৰ অশ্বমেধ যজ্ঞ কৰাৰ সমান ফল লাভ কৰে। কলিযুগত যি ৰাম নাম জপ কৰে তেওঁৰ শৰীৰত কোনো পাপে থিতাপি ল'ব নোৱাৰে। ব্ৰহ্ম মুহূৰ্তত ৰাম নাম জপ কৰিলে মনৰ অশান্তি দূৰ হয়, শান্তি ঘূৰি আহে, বিচাৰ শুদ্ধ হয়, বিবেচনা শুদ্ধ হয়, জীৱনৰ গতি সঠিক পথত অতিক্ৰম কৰে। বন্ধু বান্ধৱীসকল, ব্ৰহ্ম মুহূৰ্তত উঠি প্ৰভু ৰামৰ এই মন্ত্ৰ জপ কৰিবলৈ চেষ্টা কৰিব লাগে। শ্ৰীৰাম জয় ৰাম, জয় জয় ৰাম। এই মন্ত্ৰ 108 বাৰ জপ কৰিবলৈ চেষ্টা কৰিব লাগে। এই মন্ত্ৰ নিতৌ জপ কৰিলে জীৱনত ঘটি থকা বিভিন্ন সমস্যাসমূহ লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰে। ৰাম নাম নিতৌ জপ কৰিলে ঘৰুৱা কণ্ডল দূৰ হয়, মন সদায় আনন্দময় হৈ থাকে। যিসকল লোকৰ সফল হোৱাৰ প্ৰবল ইচ্ছা আছে সেইসকল লোকে ব্ৰহ্ম মুহূৰ্তত উঠি ৰাম নাম জপ কৰি নিজৰ কৰ্মসমূহ নিষ্ঠা সহকাৰে কৰি গ'লে এদিন সেইসকল লোকে সফলতা লাভ কৰিবলৈ সক্ষম হয়। ব্ৰহ্মপুৱাত উঠি যিসকল লোকে ৰাম নাম জপ কৰে তেওঁৰ স্মৃতি শক্তি প্ৰখৰ হয়, শুদ্ধ চিন্তা শক্তি বৃদ্ধি হয়, কাম কৰাৰ প্ৰেৰণা বৃদ্ধি হয়, কামত সম্পূৰ্ণ আত্মমনোনিৱেশ কৰিব পাৰে। ব্ৰহ্মপুৱাত উঠি ৰাম নাম জপ কৰিলে মন সদায় পবিত্ৰ আৰু দুখমুক্ত হৈ থাকে। ব্ৰহ্মপুৱাত উঠি নিতৌ প্ৰভু ৰাম আৰু হনুমানৰ নাম হৃদয়ত স্মৰণ কৰিলে অকাল মৃত্যু নহয়, আকস্মিক মৃত্যু দূৰ হয়, ৰোগ ব্যাধি দূৰ হয়। সেইকাৰণে ভক্তগণে নিৰন্তৰ ব্ৰহ্মপুৱাত উঠি একান্ত চিত্তে ৰাম নাম জপ কৰি নিজক পবিত্ৰ আৰু পাপমুক্ত কৰি ৰাখে। ব্ৰহ্ম মুহূৰ্তত উঠিলে ব্যক্তি শক্তিশালী আৰু পৰাক্ৰমী হয়। ব্ৰহ্ম মুহূৰ্তত উঠি ৰাম নাম জপ কৰিলে ব্যক্তিৰ সৌন্দৰ্য বৃদ্ধি হয়, ব্যক্তি আকৰ্ষণীয় হয়।
অথৰ্ববেদৰ মতে সূৰ্য উদয় হোৱাৰ আগত যি ব্যক্তি স্নান কৰে তেওঁৰ স্নানক দেৱস্নান বুলি কোৱা হয় আৰু যি ব্যক্তি সূৰ্য উদয় হোৱাৰ পিছত স্নান কৰে তেওঁৰ স্নানক ৰাক্ষস স্নান বুলি কোৱা হয়। সেইকাৰণে ৰাম আৰু প্ৰভু হনুমানৰ ভক্তসকলে সদায় ব্ৰহ্মপুৱাতে উঠি ৰাম নাম জপ আৰু হৃদয়ত স্মৰণ কৰিবলৈ নাপাহৰে। প্ৰভু ৰাম আৰু প্ৰভু হনুমানৰ নাম যি ব্ৰহ্মপুৱাতে উঠি একান্ত মনে স্মৰণ কৰিবলৈ অভ্যাস কৰে তেওঁৰ সকলো পাৰিবাৰিক আৰ্থিক সামাজিক সমস্যাবোৰ জীৱনৰ পৰা চিৰদিনৰ কাৰণে আঁতৰি যায়। সেইকাৰণে ভক্ত সমাজে কয় য'ত ৰাম তাত পূৰ্ণ হয় সৰ্বমনস্কাম, অৰ্থাৎ য'ত ৰাম তাত মানুহৰ সৰ্বমনৰ কামনা পূৰণ হয়। ধন্যবাদ।